গাইস আমি যিখন নেকি লম বুলি পিনে মানে ভাবিছো মোৰ স্কুটি মানে ফাইনালি কব পৰা হলো আৰু গাইস মই লৈছো এইখন কংগ্ৰেচুলেশ্যন গাইস নতুন স্কুটি লৈ এতিয়া গৈ আছো আমি এতিয়া বাক সাৰপ্ৰাইজ দিম আৰু নকা 1 2 3 মই জানোৱে এই এনেকৈ কৰিব বুলি কাৰণে কমাছ হেল্ল' নমস্কাৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি গৈ আছো এখন মাৰ কাৰণে স্কুটি চাবৰ কাৰণে সব যদি ঠিকে থাকে তেনেহলে কিনিও লৈ আহিম হঠাতে ওলাইছো মানে ভাবিছিলো কি আজি এমাহমানৰ পিছত আমি কিনিম কিন্তু আমাক কি জলদি হল কি বল আজিয়ে যাও বুলি পিনে মোক ক'লে তাৰপিছত এইফালে ময়ো ওলালো এই হাতবিলাক মোৰ ভালকে ধুৱাই নহল বিলাক হালধি লগা লেতেৰা পেতেৰা নাচালে হল আৰু নকেটাত এতিয়া যাবৰ কাৰণে ওলাইছো তো ধুনীয়াকৈ একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমখন স্কুটি আমাৰ ঘৰৰ আচলতে মায়ে একেবাৰে নাজানে মায়ে দোকানত আছে মায়ে ভাবি আছে কি আমি টাউনত যাম গৈয়ে থাকোঁ নহয় কাকাই ময়ে তেনেকুৱাকৈ ভাবি আছে মানে যদি কিনি পিনে আনো তেতিয়াহ'লে মাৰ কাৰণে ছাৰপ্ৰাইজ হ'ব চাই থাকিব আৰু এতিয়া আমি আহিলোঁ টমটমতে আহিছোঁ এইখিনিত আচলতে কাকা আছে কাকা এয়া কাকা আগত উঠি আহিছে কাকাই মা অহা নাই মা কৈছোঁ না মা একেবাৰে নাজানে কথাখিনি আৰু ইমান বেয়া ৰাস্তা আহিছোঁ কেনেকুৱা বিৰাট ভাল লাগি আছে এনেকুৱা নহয় যে মই চৰকাৰৰ পৰা স্কুটি নাপালোঁ হয় কিন্তু মোৰ বাৰত কিবা অকণমান খেলি মেলি হ'ল ফাৰ্ষ্ট ডিভিজনে পাইছোঁ কিন্তু মই স্কুটি নাপালোঁ মই মানে চৰকাৰৰ বস্তু একোৱে নাপালোঁ ইচ্ছানোদয়ৰ পৰা স্কলাৰশ্বিপৰ পৰা একো পোৱা নাই আজি মই নিজে ল'ম ভালে লাগি আছে মনটো এতিয়া গৈ পিনে আপোনালোকে ধুনীয়াকৈ ডাইৰেক্ট দেখুৱাই থাকিম চাই থাকিব আমি আহি পাই গোটেই ডকুমেণ্টছৰ কাম কৰিলোঁ নাকা কাকা আছে আমি আজি মিলাই মিলিছোঁ আৰু বগা ইমান মানে হাত চাত কলা হৈ গৈছে পথাৰত যাওঁতে নখৰ অৱস্থাটো নায়েই আৰু এতিয়া কোনখন ল'ম আমি দেখুৱাই আছোঁ চাই থাকিব গেছ কৰিব তাৰপিছত নাকা আমাৰ ডমিনাৰখন আছিলে ডমিনাৰখন কেইদিনমান আগত মানে বিক্ৰী কৰি দিলে কাকাই সেইকাৰণে বিয়াত আমাক বাইক বা স্কুটি এখনৰ দৰকাৰ হৈ আছে তো মই স্কুটি এখন দি দিছোঁ আৰু স্কুটিখন মানে ঘৰৰ চবেই চলাব পাৰিম বাইক হ'লে নোৱাৰি দেখিছেনে কিমান ধুনীয়া আহি আছে ডিলাৰখনত আমি সেইখনত ল'ম সেইফালে আমাৰ কি ডকুমেণ্টছৰ কামবিলাক হৈ গ'ল এতিয়া আমি লৈ পিনে ঘৰত যাব বাকী আছে আৰু মাৰ ৰিয়েকশ্যনটো দেখাব আছে আৰু এতিয়া আমি আহি পালোঁ ডিলাৰখন ইয়াৰ পৰা এতিয়া আমি ল'ম ইয়াৰ পৰা কোনখন ল'ম বুলি ভাবিছে বাৰু এই একদম স্কুটিয়ে স্কুটি আৰু এখন যিকোনো এখন ল'ম আৰু কাকাই এখন পচন্দ হৈছিলে ন কাকা এখন ভাল লাগিছিলে বোলে কিন্তু এখন নলওঁ কাৰণ মাও চলাব লাগিব ন আমাৰ স্কুটি চলাই পোৱা নাই মইতো নাজানোৱেই স্কুটি চলাবৰ কাৰণে যেতিয়া ল'ম মানে তেতিয়াই শিকিম বুলি ভাবিছিলোঁ এতিয়া মই পাৰোঁ নে নোৱাৰোঁ কাকাৰে হ'ব বেছিকৈ সিয়ে চলাই ফুৰিব হ'লে মই চেষ্টা কৰিম আজি গৈ পিনে একদম চলাই ফুৰিম গাইছ আমি যিখন নেকি ল'ম বুলি পিনে মানে ভাবিছোঁ সেইখন এতিয়া ইয়াৰ পৰা কিবা কিবি কৰিবৰ কাৰণে লৈ গৈছে মই একো নাজানো মানে স্কুটিৰ ক্ষেত্ৰত কোনখন ভাল কোনখন কি এতিয়া বাৰু দেখিবই আপোনালোকে আৰু গাইছ আজি ইমান ধুনীয়াকৈ মই প্ৰথমখন গাড়ী কিনিব আহিছোঁ তাকো একো মুখত নলগোৱাকৈ মুখখন ধুই পিনে নাৰিকল তেল অকণমান লগাইছোঁ তাৰপিছত লিপষ্টিক অকণমান লগাইছোঁ তেনেকৈ আহিব লগাইছে মুখখন মানে গোটেই গুটি ওলাইছে ইয়াত দেখিছেনে আহি পালে দেখাইছোঁ গাইছ মই লৈছোঁ এইখন য়ামাহাৰ স্কুটি ব্লেক কালাৰত ইয়াতে বেলেগ একো কালাৰ নাই কেনেকুৱা লাগিছে কমেণ্টত জনাব ব্লেক সকলোৰে প্ৰিয়ই হয় ন ঘৰৰ মাৰো যাতে একদম পচন্দ হয় তাকে ইয়াৰ পৰা মই ভাবিছোঁ মাক মই ভিডিঅ' কলো কৰা নাই একো কৰা নাই মাক মানে ঘৰত গৈ পিনেহে দেখা মানে ইমান ভাল লাগিছে মনটো আৰু এয়া চাব পাৰি ইয়াতে এটা হেলমেট দিছে তাৰপিছত গামোচা আৰু সেইফালে কাকাইফালে কথা পাতিছে এইফালে মই অকলে মোৰ ব্লেক লেডিখন চাই আছোঁ ৱাও এতিয়া এইফালে পুৰা ভৰ্তি গ'লে আমাৰ স্কুটিখন ফাইনেলি কংগ্ৰেচুলেশ্যন তো এতিয়া এখন গামোচা দিব চাগে গামোচা দিব ন এটা তো আৰু এখনেই হ'ল আমাৰ লোৱাটো ফাইনেল চাব পাৰে আপোনালোকে আৰু ইয়াৰ কালাৰটো চাব পাৰে আপোনালোকে এইটো কি কালাৰ লাগে গল্ডেন ন গল্ডেন ব্লেক তাতে আছে চা পইচা মেইন বস্তু সব কৰা হৈ গ'ল আমাৰ পেমেণ্ট কৰাও হৈ গ'ল তেতিয়া ডকুমেণ্টছ সেইবিলাক সব ক্লিয়াৰ হ'লেই এতিয়া মাত্ৰ ঘৰত যাবৰ কাৰণে বাকী স্কুটিখন ওলাই দিছে
মানে স্কুটি মোৰ স্কুটি মানে ফাইনেলি ক'ব পৰা হ'লোঁ আৰু দেই প্ৰথমবাৰ এইখন বিয়া হৈ গ'লোঁ ৰাইজ আমাৰ কাই নতুন হেলমেট পিন্ধি আছে কাৰণ মই স্কুটি চলাব নাজানো খালি কাকাইহে চলাব এতিয়া সেয়া আৰম্ভণি দিব মানে ফাইনেলি হ'ল এখন মোৰ স্কুটি ৱাও আজিৰ পৰা তেল ভৰাবৰ কাৰণেও পইচা বচাব লাগিব সেইফালে ষ্টাৰ্টিং আৰু আজিৰ পৰা নতুন স্কুটিত পুৰা টেংকি ফুল কৰি আছো মানে কাকাৰ পইচা দি কিমান আহিব নাজানো আৰু মানে কিমান টকা ধৰিব আজি গম পাম কিমান লিটাৰ টেংকি কিমান আমাৰ এতিয়া বৰ্তমান তেল আহিছিল মানে কি টেংকি ফুল টেংকি হৈছে 430 টকা ধৰা 430 টকা টেংকি ফুল হৈছে আমাৰ মানে 4.5 লিটাৰ ওচৰা আছে তেল সোমিছে আৰু ইয়াতে তো এতিয়া আমি যাব লাগিব চলো গাইজ এবাৰ আমি গৈ আছোঁ মিষ্টি কিনিব না মিষ্টি মোৰ মিঠা কৰিব লাগিব ন খালি স্কুটিখন লৈ গ'লেনো ক'ত হ'ব তেনেকুৱাকৈ চাগে ভাবি আছে আকৌ ফোনো কৰা নাই আকৌ ভিডিঅ'ৰ কাৰণে আহিছোঁ বুলি কিনে কৈ আহিছোঁ আৰু একো কোৱা নাই কাকাৰ লগত আহিছোঁ যে একো মানে খা খবৰ কৰাই নাই তেতিয়াহে গম পাব আচল ছাৰপ্ৰাইজ আমি ফুকজৰাত ল'ম এতিয়া লালমোহন গাইছ এবাৰ আমি আকৌ কেম্পা ল'বৰ কাৰণে সোমাইছোঁ দোকানী মানুহ প্ৰথমবাৰ ফাৰ্ষ্ট দিনাখনে স্কুটিত আমি এতিয়া কেম্পা সোমাম দোকানৰ বস্তু লৈ যাম নাকা দোকানী মানুহ আৰু সেইকাৰণে অনুপম আৰু কেম্পা ফাৰ্ষ্ট ডে দিনাখনো লয় নে এইবিলাক কেম্পা চেম্পা দোকানৰ বস্তু সেই স্কুটিত নতুন স্কুটিত আকৌ তাকো প্ৰথম দিনাখন আনি পিনে আমি ঘৰ গৈয়ে পোৱা নাই না চব বিজনেছৰ মানুহ আৰু সেয়া আৰু নাকা গাইজ নতুন স্কুটি লৈ এতিয়া গৈ আছোঁ আমি ঘৰত ইফালে ফিংগাৰ পাতি ল'লোঁ মিঠাই ল'লোঁ এতিয়া বাক ছাৰপ্ৰাইজ দিম আৰু নাকা ইমান ভাল লাগি আছে মনটো আৰু এতিয়াও ভাল লাগিছে নাকা নতুন বাইক একদম চলাই বহুত স্মুথ লাগে গমে পায় আপোনালোকে এখন আৰু স্কুটি স্কুটি মানে ময়ো ফাৰ্ষ্ট টাইম আজি নতুন চলাই আছে একদম মজা স্মুথ লাগি আছে আমাৰ মানে ঘৰত প্ৰথমখন স্কুটি আজি ফাৰ্ষ্ট নতুন লৈ আছোঁ মানে আৰু নাই বাৰু ঘৰত আৰু নাই বাইক আছে গাড়ী আছে কাৰ আছে তাৰমানে ফাৰ্ষ্ট লৈছোঁ মানে আমাৰ ঘৰৰ আৰু আমাৰো ফাৰ্ষ্ট আৰু এতিয়া আমি পালোৱে সেইটো আমাৰ গাঁৱৰ ৰাস্তা দেই মানে আমি এতিয়া সোমাই যাব লাগিব এইটো ৰাস্তা এইটোৰে আমাৰ ঘৰত গ'লে এনেকৈ সোমাই যাব বাকীখিনি নেদেখাওঁ এতিয়া মায়ে বা ক'ত আছে বাৰ্ডত নাথাকিলে ভাল আছিলে আছে নেকি আমাৰ দোকানখন আছে দে দেখিব এতিয়া নাই গম নাপায় কাৰণ কাকা স্কুটি আনিয়ে থাকে ন লগবিলাকৰ তেনেকুৱা বুলি ভাবিছে চাগে এইটো লাইট নাজানো এইটো লাইটে আহি আছে বৰ্তমান মা কিবা এটা ছাৰপ্ৰাইজ আছে তাতে থাকা ইগনোৰ আৱাৰ বেকগ্ৰাউণ্ড সদায় কোৱাৰ দৰে আমাৰ থিয়েটাৰ নিচিনা ঘৰ আৰু মাক লৈ গৈ আছোঁ এতিয়া দেখা পাইছা নেকি তাই দেখা নাই অকণমান হা লাৰিছা আগতে লাৰিছা কি এইখন গাড়ী কি হয় স্কুটি গম পাইছা মানে কৈ আছিলোঁ ন স্কুটি কিনাৰ কথা খুলি দিওঁ 23 তাৰিখে লোৱা কথা আছিল আজি ল'লোঁ আৰু কাকাই একদম জল্দি তেতিয়া কি কালাৰ এনেই গেছ কৰাচোন কি কালাৰ কিবা নাজানো এতিয়া আৰু ভালকৈ এনে মুগা ৰঙা অলপ সেনেকুৱাই হ'ব আৰু চাবা হা 1 2 3 ৰিয়েকশ্যনে নাই গাইজ এনেকুৱা ৰিয়েকশ্যন ছাৰপ্ৰাইজত বা ৱাও এনেকুৱা কেনেকুৱা লাগিছে কোৱা বঢ়িয়া একদম বঢ়িয়া
কালাৰ চালাৰ চব পচন্দ হৈছে আৰু এতিয়া আমাৰ মায়ে আজি মানে ফাৰ্ষ্ট চাবি অন কৰিছে আমাৰ স্কুটিখন মানে মইতো চলাই আহিছোঁ বাৰু তাৰ পৰা আহোঁতে কিন্তু এতিয়ালৈকে ভণ্টিও ষ্টাৰ্ট দিয়া নাই মাও দিয়া নাই তো মাক সেইকাৰণে অলপ ট্ৰাই কৰিছোঁ মায়ে আজিলৈকে ষ্টাৰ্ট কৰি পোৱা নাই তো এতিয়া এইটো অঁ মা মানে আজিলৈকে স্কুটিটো উঠি পোৱা নাই আৰু লাৰাটো বহুত দূৰৰ কথা তো আজি মানে নিজে মায়ে চলাব আৰু এতিয়া লাহে লাহে বাৰু 2 দিনৰ পাছত দেখুৱাম এতিয়া অকণমান চাই থাকক জানি লওক ক'ত কি কৰিব লাগে এতিয়া বৰ্তমান নাজানেতো আৰু এতিয়া ভণ্টিকো ষ্টাৰ্ট দিব দিওঁ মানে তাইও দিয়া নাইতো তাতে ডিলাৰতো দিয়া নাই মানে ষ্টাৰ্ট তো মই শিকাই দিম ধুনীয়াকৈ চাবিটো অন কৰি ল অঁ সেইডাল টানি ল অঁ এতিয়া সেইফালে এইটো থাক এক ফুৰাই দিম সেনেকৈ হা দে ষ্টাৰ্ট দি সেইফালেতো টানকৈ ধৰি থাক এইটো এতিয়া এবাৰ এনে ঘূৰাই দি এক্সেলেটাৰ দি মই জানোৱে ই এনেকৈ কৰিব বুলি কাৰণে অকণমান এক্সেলেটাৰ দিব দিছে মানে নাজানে না স্কুটিত যে এক্সেলেটাৰ দিলে গাড়ীখন মানে স্কুটিখন আগুৱাই যায় বুলি মানে নাযায় এই যদি ব্ৰেকটো ধৰি থাকে নাজানেতো তো এতিয়া লাহে লাহে শিকিব ধুনীয়াকৈ মই বহুত গালি দিছোঁ ধৰিবও নাজানে চৰ লগাই দি নাজানে মানে মায়ে মানে একবাৰতে পাইছে ই পৰা নাই বেঙেৰাই হ'ল ন হয়নে নাই তো অলপ এতিয়া একো নাই লাহে লাহে জানিব তো এইটো হ'ল হেলমেট থোৱা এতিয়া হেলমেটটো থ'ব পাৰিব বা বজাৰ কৰিব গ'লে মোনাটো থ'ব পাৰিব আৰু ইয়াৰ স্পেচ কিমান আছে মই দেখাইছোঁ ৰ'ব আপোনালোকক তো এতিয়া সেইটো খুলিলোঁ তো চাব পাৰে ইয়াৰ স্পেচ এইটো ইয়াত ধুনীয়াকৈ হেলমেটটো সোমিব চা হেলমেটটো দিছিল এতিয়া ক'ৰবাত গ'লে এনেকৈ যাব পাৰিম আৰু এইটো হৈ গ'ল চাব পাৰে বাছ অ'কে সুন্দৰ কেনে লাগিছে মা এতিয়া অকণমান মায়ে নিয়ম চিয়ম কৰিব গাইজ আপোনালোকেতো মাৰ ৰিয়েকশ্যন দেখিলে আহি পিনে ধুনীয়াকৈ এটা ছাৰপ্ৰাইজ দিলোঁ মই ভাবিছিলোঁ একদম হা এনেকুৱা ধৰণৰ কিবা এটা ৰিয়েকশ্যন পাম কিন্তু নাই একদম চিম্পল এটা ৰিয়েকশ্যন হয় বাৰু মই নহয় কি জানেনে মই ভাবিছিলোঁ আৰু মাহঁতে মানে মোক স্কুটি দিব খুজিছিলে ডিগ্ৰী টাইমত সুধিছিলে আৰু স্কুটি লাগিব নেকি কিন্তু মই ভয় কৰিছিলোঁ লগতে আৰু মই ভাবিছিলোঁ যে মাহঁতে যদি স্কুটি দিয়ে কেনেকৈনো দিব মাহঁতে কিবা ফাইনেন্সত দিব নহ'লে বা ক'ৰবাৰ পৰা সুতত টকা লৈ পিনেহে মোক স্কুটিখন দিব পাৰিব ন কাৰণ আমাৰ কোনো চৰকাৰী চাকৰিয়াল নাই দিলেতো তেনেকৈ দিব লাগিব সেইকাৰণে তাৰপিছত মই মাহঁতক একো জোৰ দিয়া নাছিলোঁ নালাগে বুলি পিনে কৈ আছিলোঁ মোৰ ভয় লাগে বুলি পিনে কৈছিলোঁ মনতে এনেকৈ ভাবিছিলোঁ যে মই যেতিয়ালৈকে নিজে ল'ব নোৱাৰোঁ স্কুটিখন তেতিয়ালৈকে মই কাৰো স্কুটি নুচুৱে কাৰো স্কুটি মই নিশিকোৱে তো সেয়া চাব পাৰে আজি কষ্ট কৰাৰ কাৰণে আৰু আপোনালোকক বহুত বেছি মৰম দিয়াৰ কাৰণে আচলতে ল'ব পাৰিছোঁ আমাৰ ঘৰত প্ৰয়োজন হৈ আছিলে কাৰণ আমাৰ ঘৰতে দোকান আছে হা তাৰপিছত দাদাৰ সেই স্কুটিখন বাইক ডমিনাৰখনো বিক্ৰী হ'ল কিবা এটা কাৰণত বিক্ৰী কৰি দিলে তাৰপিছত আমাৰ বাইক স্কুটি একোৱে নাই সেইকাৰণে তাৰমানে প্ৰয়োজন হৈ থকাৰ কাৰণে স্কুটিখন লৈ ল'লোঁ মই একদম সৰু বস্তুৱে লৈছোঁ মাহঁতে মোক সহায় কৰাৰ কাৰণে সেইখিনি ল'ব পাৰিছোঁ মই এইখিনিয়ে ক'ব বিচাৰোঁ যে কোনোবাই যদি ভিডিঅ' বনাই আছে বনাই গৈ থাকা ইয়াতো ভাল পইচা পায় আৰু লগতে কোনোবাই কিবা কৈছে সেইবিলাক ইগন'ৰ কৰক নিজৰ লক্ষ্যত গৈ থাকক কাৰোফালে কাণ নকৰিব তো এদিন নহয় এদিন অকণমান সৰু এটা বস্তু হ'লেও ল'ব পাৰিব আৰু আজি ভিডিঅ'টো ইমানেই এতিয়া মই শিকিব লাগিব চলাবও নাজানো ঠেলাবও নাজানো দেখিছে নহয় একদম গ্ৰুকে গুচি গৈছিল আজিলৈ আহিছোঁ বাই